হেল্ল' এভৰিৱান, আহক কথা পাতোঁ প্ৰহাৰৰ বিষয়ে। প্ৰহাৰ আহিবলগীয়া মুভি ৰাজকুমাৰ ৰাওৰ, আৰু এটা নতুন ৰূপত ৰাজকুমাৰ ৰাওক দেখা পোৱা গৈছে। যোনটো টিজাৰ ওলাইছে তাতে আমি দেখিছোঁ যে মুভিখন 26/11 এটেকৰ ওপৰত হ'ব, আৰু যোনজন মেইন ভিলেইন আছিল 26/11 আজমল কাছাব, যাক ধৰিছিল আমাৰ মুম্বাই পুলিচে, তাৰ ওপৰত চলা গোটেই কোৰ্ট ট্ৰায়েলটোৰ ওপৰত হ'ব মুভিখন। বেচিকেলি এইখন মুভি বায়'পিক হয়, আৰু এটা বস্তু বুজি পোৱা নাই, মানে ৰাজকুমাৰ ৰাওৱে এপাৰ্ট ফ্ৰম এইখন মুভি কম বায়'পিক কৰা নাই, কিন্তু তাৰ আৰু মুভি আহিবলগীয়া আছে বায়'পিক। সৌৰভ গাংগুলীৰ মুভিখনো চাগে দাদা বুলি, সেইখনো সিয়ে কৰি আছে। চ' ৰাজকুমাৰক এনেকুৱা লাগিছে যে বায়'পিক কৰাৰে গোটেই সেইটো লৈ লৈছে। এনিৱেজ, এইখন মুভিত কিন্তু ৰাজকুমাৰক ভাল লাগিছে, আৰু নিজৰ মানে যোনবিলাক ৰোল এনেই সি প্লে কৰি থাকে, এইখন মুভিত অলপমান বেলেগ, বিকজ এইখন মুভিত এজন উকিলৰ, যোনজন উকিলে এই ট্ৰায়েলটো আমাৰ কাছাবৰ এগেইনষ্টত লাগিছিল, নাম আছিল তেখেতৰ উজ্জ্বল নিকম, তেওঁৰ কেৰেক্টাৰটো প্লে কৰি আছে। আৰু দেখা মতে টিজাৰটোত যিখিনি দেখিছোঁ সেইখিনি একদমেই খুব মানে ধুনীয়া এক্টিং স্কিল এটা দেখাইছে। অবভিয়াছলি আমি ৰাজকুমাৰক জানো, তাৰ এক্টিঙৰ কথা আমি জানো, এইটো আৰু কোনো ছেকেণ্ড থটছ নাই। তথাপি এনেকুৱা লাগিছিল কিছুমান ক্ষেত্ৰত, কিছুমান টাইমত, কিছুমান মুভিত ৰাজকুমাৰ ৰাওৱে ছেম এক্টিং ৰিপিট কৰি আছিল। যেনে আমি যোৱা লাষ্ট কেইখনমান মুভিত যদি দেখিছোঁ, স্ত্ৰীৰ পৰা স্পেচিয়েলি, এতিয়া এইখন মুভিত কিন্তু অলপমান বেলেগ লাগিছে, আৰু কেৰেক্টাৰটো ধৰিব পাৰিছে, খুব ধুনীয়াকৈ ধৰিছে। দেখা যাওক মুভিখন থিয়েটাৰত আহক, টাইম আছে, কিছু টাইম আছে, সম্ভৱ আগষ্টত আহি আছে মুভিখন, আৰু ইয়াৰ আগতে ট্ৰেইলাৰো নিশ্চয় ৰিলিজ হ'ব, আৰু ট্ৰেইলাৰৰ ৰিভিউ কৰিম, মুভি ৰিভিউ কৰিম। এইখিনি, ইয়াতকৈ আৰু বেছি ক'ব লগা নাই এই টিজাৰটোৰ বিষয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'ব, আৰু বেছি টাইম নালাগে, বেছি ছাবস্ক্ৰাইবাৰ্ছ নালাগে, আপোনালোকে নিশ্চয় কৰি দিব বুলি আশা থাকিল। 97টা ছাবস্ক্ৰাইবাৰ অনলি। এইখিনিয়ে কৈ আজিলৈ আহিছোঁ। যদি নিশ্চয় ভাল পাইছে ভিডিঅ'টো, তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব আপোনাৰ থটছবিলাক। থেংক ইউ, গুড বাই।